গুড মৰ্ণিং এভৰিৱান। ৰাতি SSC GD ভিডিঅ' আপোনালোকে লগে লগে পাইছে ৰিজাল্টৰ। লগে লগে মোৰ তাত কমেণ্ট আহিছে, বহুতে মোক টেলিগ্ৰামত কণ্টেক্টো কৰিছে যে SSC GD ৰিজাল্ট কি হ'ল, আপোনাৰ নাম আহিল নে বা ৰিজাল্টত নাম আহিছেনে, তেনেকুৱা ধৰণৰ বহুতে কমেণ্ট কৰিছে। ইতিমধ্যে মই সকলোকে আপডেট দি থৈছোঁ যে মই মেডিকেল টেষ্ট দিব যোৱা নাই। আৰু কাট অফৰ ক্ষেত্ৰত যদি কওঁ আপোনালোকক, যেনেকৈ ITEP EWS 60 গৈছে বা আছাম ৰাইফলছ 90+ গৈছে, গতিকে কাট অফৰ কোনো ধৰণৰ এটা একুৰেচি নাই। কাৰোবাৰ যদি 60 গৈছে, কাৰোবাৰ 90 গৈছে, গতিকে কিছুমান বহুত জাম কৰিছে, কিছুমান বহুত বেছি ছেম আছে। এতিয়া যিখিনি ল'ৰা ছোৱালীৰ নাম আহিছে, য'তেই নাহক কিয়, কোনোবাই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাইছে, কোনোবাই লাষ্ট প্ৰিফাৰেঞ্চ পাইছে, সেইটো বাদ দিয়ক। আপোনালোকে SSC GD ভাল পাইছিলে, SSC GDৰ ফালৰ পৰা যিকোনো এটা পোষ্ট পাইছে, সেইটো আপোনালোকৰ বাবে ডাঙৰ কথা। কাৰণ আপোনালোকে চাগে গমেই পাইছে, যেতিয়া আপোনালোকৰ যোৱাকালি ৰিজাল্টটো ঘোষণা কৰিছে, আপোনাৰ ঘৰৰ যিটো পৰিৱেশ, আপোনাৰ মা দেউতাৰ মুখত যিটো সুখৰ চকু পানী, সেইটো হয়তো আপোনালোকে দেখা পাইছে। আৰু সেইটোৱে আপোনালোকৰ বাবে বা আমাৰ বাবে ইমান দিনৰ সপোন, আশা, চেষ্টা। কেৱল আমি সেইটোৰ বাবে কষ্ট কৰিছোঁ, সেইখিনিৰ বাবে চেষ্টা কৰিছোঁ, সেইখিনিৰ বাবে আমি দিন ৰাতি এক কৰিছোঁ, পঢ়িছোঁ, দৌৰিছোঁ, নিজকে বহুত বেছি কষ্ট দিছোঁ। যদিও কেৱল সেইখিনি সুখৰ বাবে দিছোঁ, যিখিনি সুখ কেৱল মা দেউতাই পাব লাগে আৰু পাইছে। ৰিজাল্টটো পোৱাৰ লগে লগে হয়তো গমেই পাইছে যে কেনেকুৱা এটা সুন্দৰ পৰিৱেশ হৈ গৈছে, সুখত চকু পানী ওলাইছে। আপোনালোকে কেৱল কান্দিছে যদিও সুখৰ বাবে কান্দিছে, সেইটোৱে হ'ল ইম্পৰ্টেণ্ট। এতিয়া মোৰ ৰিজাল্টৰ কথা কওঁ, যিহেতু মই কৈছোঁৱে আপোনালোকক যে মই মেডিকেল টেষ্ট দিব যোৱা নাছিলোঁ, আৰু মই যিমানবাৰ পাছ কৰিলোঁ, কিবা কাৰণত ফেইল কৰি আছোঁ, কিবা কাৰণত প্ৰব্লেম হৈ আছে। যিয়ে নহওক, এদিন সকলোৰে ভাল দিন আহিব, সকলোৱে কিবা নহয় কিবা কৰিব। যাৰ যি হ'ব লগা আছিল সেইটোৱে হ'ব, কেৱল চেষ্টা কৰিব লাগিব, কষ্ট কৰিব লাগিব। লাক ইম্পৰ্টেণ্ট, আৰু সেই লাকটোৰ ওপৰত ডিপেণ্ড কৰি বহি থাকিলেও নহ'ব, কাম কৰিব লাগিব। সেইখিনি মোৰ ফালৰ পৰা এটা লাষ্ট এণ্ড ফাইনেল মেছেজ। কৰি যাম, যি হ'ব দেখা যাব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। আজিলৈ পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।